দয়াবান হৈ থাকক মুনিসকল আপোনালোক সদল বলে যে মোৰ ওচৰলৈ আহিল এই আগমনৰ বা উদ্দেশ্যই কি গুৰুদেৱ আপোনাৰ নাট্যশাস্ত্ৰ ৰচনাৰ পৰা আমাৰ বহুতো প্ৰশ্নৰ উদয় হৈছে এই প্ৰশ্নৰ উত্তৰ বিচাৰি আমি আপোনাৰ ওচৰলৈ আহিছোঁ গুৰুদেৱ সোধক নিসংকোচে সোধক প্ৰথমে আসন গ্ৰহণ কৰক নাম সোধক এতিয়া নিসংকোচে সোধক গুৰুদেৱ নাট্যশাস্ত্ৰৰ উৎপত্তি কেনেকৈ হ'ল ইয়াৰ উদ্দেশ্য কি আপুনি বৰ ভাল প্ৰশ্ন সুধিছে এই প্ৰশ্নটো কেৱল নাটকৰেই নহয় জীৱনৰ আচলতে সাৰমৰ্ম উপলব্ধি কৰাৰ এক মাধ্যম যেতিয়া ত্ৰেতা যুগত মানুহ লোভ আৰু কামনাৰ বশৱৰ্তী হৈ তেওঁলোক হিংসা সংঘৰ্ষৰ ফালে আগমন হৈছিল তেতিয়াই ইন্দ্ৰদেৱে পৰম পিতা ব্ৰহ্মাক অনুৰোধ কৰিছিল স্তুতি কৰিছিল যাতে এনেকুৱা এটা মাধ্যম দিয়া হয় য'ত শ্ৰুতি আৰু শুনাৰ লগতে চাব পৰাৰো ক্ষমতা থাকিব এনে এক মাধ্যম যি মাধ্যমৰ পৰা এই মনুষ্য জগত ধৰ্ম অৰ্থ কাম মোক্ষৰ পৰা আঁতৰি আহিব পাৰিব আৰু সেই কাৰণেই আচলতে এই স্তুতি শুনিয়েই আৰম্ভ হৈছিল এক নতুন যাত্ৰা গুৰুদেৱ বেদ হৈছে জ্ঞানৰ ভঁৰাল সমস্ত জগতৰ ৰহস্য ইয়াত সোমাই আছে এই উদ্দেশ্য পূৰণৰ বাবে জন বেদেই ইয়াৰ বাবে প্ৰয়োজনীয় তেনে ক্ষেত্ৰত অন্য এখন বেদ কিয় খুব সুন্দৰ এই কাৰণে যাতে এই সকলো লোকৰ বাবে সুলভ হয় যাতে নাটকৰ জৰিয়তে আমি মানুহক শিক্ষা আৰু ধৰ্মৰ পথেৰে আগুৱাই লৈ যাব পাৰোঁ এই শুভ উদ্দেশ্যৰ প্ৰতি লক্ষ্য ৰাখি ব্ৰহ্মাদেৱে 4 বেদ একত্ৰিত কৰি নাট্যবেদ ৰচনা কৰিলে 4 বেদৰ তত্ত্ব উপাদান সেয়া কি গুৰুদেৱ খুব সুন্দৰ প্ৰশ্ন কৰিছে যি পাঠ আপুনি নাটকত শুনিবলৈ পাইছে সেয়া ঋগ্বেদৰ পৰা লোৱা হৈছে এই সুন্দৰ গীতটিৰ আধাৰ হৈছে সামবেদ অভিনয় যজুৰ্বেদৰ পৰা আৰু ৰস অথৰ্ববেদৰ পৰা লোৱা হৈছে এই 4 বেদৰ ভিন্ন অংশৰ পৰাই নাট্যশাস্ত্ৰৰ উৎপত্তি হৈছে গুৰুদেৱ তেনেহলে নাটক কেৱল দেৱতাৰ বাবেই নিৰ্মিত নেকি নহয় এই প্ৰশ্নটো অসুৰসকলেও কৰিছিল তেতিয়া ব্ৰহ্মাদেৱে কৈছিল নাট্যশাস্ত্ৰ সকলোৰে বাবে ইয়াত দেৱতা দানৱ বা মনুষ্যৰ শুভ অশুভ সকলো কৰ্ম ইয়াত দেখুওৱা হয় এই শাস্ত্ৰত ত্ৰিভুৱনৰ বৰ্ণনা আছে নাটকে দুখৰ দ্বাৰা ক্লান্ত আৰু শোকৰ দ্বাৰা জৰ্জৰিত লোকসকলক বিশ্ৰাম দিব পাৰে এই নাটকৰ মূল্য ইয়াত সকলো ৰস সকলো ভাৱ সকলো শাস্ত্ৰ শিল্পকৰ্ম সন্নিবিষ্ট কৰা হৈছে এনে কোনো জ্ঞান নাই এনে কোনো কাৰ্য নাই যি নাটকত দেখা পোৱা নাযায় আচৰিত সমগ্ৰ সৃষ্টিৰ সমাৱেশ লৌকিক অলৌকিক বহু ধৰ্মী সমগ্ৰ প্ৰাণী জগতৰ ভাৱৰ প্ৰতিনিধি এই কলা হয় ঋষিসকল নাটক সকলো কলাৰে যেন সংগমস্থল ই যেন সকলো কলাৰে সংগম সেই নাটকৰ তুলনা নাই মুনিবৰ নাট্যশিল্প এক অদ্ভুত কলা যিদৰে জীয়াই থাকিবলৈ আমাক উশাহ নিশাহৰ প্ৰয়োজন সেইদৰে প্ৰয়োজনীয় এই কলা কিন্তু সমাজে কিয় ইয়াক গুৰুত্বপূৰ্ণ বুলি নাভাবে কিদৰে অপ্ৰয়োজনীয় আৰু অপ্ৰত্যাশিত বুলি ভাবে এইটোৱে আচলতে চিন্তনীয় বিষয় কৈছো শুনা আমি শিল্পীহে আমিতো নীতি নিৰ্ধাৰক নহয় শিল্পকৰ্ম কৰাটোৱে আমাৰ নীতি আমাৰ ধৰ্ম নীতি নিৰ্ধাৰকে আমাৰ বিষয়ে আমাৰ শিল্পৰ বিষয়ে চিন্তা কৰিব আৰু আমাক সুযোগ প্ৰদান কৰিব পৰীক্ষা নিৰীক্ষাৰ সুবিধা দিব ই কেৱল
এটা কলাই নহয়, ই হৈছে সমাজৰ দাপোন। এইটোৱেই হৈছে মানৱতাক সত্যৰ পথত আগুৱাই লৈ যোৱাৰ এক মাধ্যম। নাট্যকলাই জাতি, ধৰ্ম আৰু ভৌগোলিক সীমাৰ পৰিধি নেওচি সামগ্ৰিকতা, মানৱতাৰ কথা কয়। আজিও মঞ্চ শিল্পই সমাজৰ বিষম পৰিস্থিতি দূৰ কৰাত সহায় কৰে আৰু সমাজত সমতাৰ ভাৱ কঢ়িয়াই লৈ আহে এই শিল্পকলাই। এই অনুভূতিয়ে নিঃসন্দেহে পৃথিৱীখনক স্বৰ্গলৈ ৰূপান্তৰিত কৰিব পাৰে। হয় গুৰুদেৱ, কলাবিহীন সমাজ জীৱ-জন্তুৰ সমাজ। সমাজে শিল্প আৰু শিল্পীক প্ৰাপ্য স্থান দিব বুলি আশা কৰি, তাৰ অপেক্ষা কৰি নাট্যশাস্ত্ৰক পঞ্চম বেদ বুলি অভিহিত কৰা হৈছে। হে ঋষিসকল, মোৰ নাট্যশিল্পী পুত্ৰসকলে, আপোনালোকক আদৰিবলৈ সাজু হৈ আপোনালোকৰ বাবে অপেক্ষা কৰি আছে। বলক তালৈ গৈ নাটক উপভোগ কৰক। এই ৰাষ্ট্ৰৰ বৃদ্ধি হওক, সকলোৰে আশা পূৰণ হওক, আনন্দৰ এই জগতত সৃষ্টি সদা সম্পূৰ্ণ হৈ থাকক। এই ধৰণী ফলে ফুলে জাতিষ্কাৰ হৈ উঠক। ওপৰত স্বচ্ছ আকাশ হওক, সজ্জন সদায় নিৰ্ভীক হৈ থাকক, আৰু দুৰ্জনৰ নাশ হওক।